চাওকচোন মই কি কৰোঁ আপোনালোকে কওকচোন। এতিয়া এনেকে ফটককে মই ক'ত পাম চকীদাৰ এটা, কিন্তু চকীদাৰটো মাৰা কেনকে গেল? নকব দিয়ক, বিৰাট খক তাৰ ঘৰত, তাৰ দুনিয়াৰ কঁঠাল লাগছি মানে। ৰাতিপুৱাৰ পৰা বোলে তাৰ কঁঠাল খাৱাই কাম বোলে, তাৰ পিছত উঠলাক নহয় প্ৰেছাৰ, এনেই বিৰাট হাই প্ৰেছাৰ তাৰ, মেডিকেল যায়ে নাপালা, জাগাতে খতম। কিনো কয় ইমান খক না তাৰ এই গৰমখনত। কি কব, তাক মই কৈয়ে থকা আছিলো যে তই একদিন খকটোৰ কাৰণে মাৰা যাবি। কি হ'ল এতিয়া, সেয়ে হ'ল। সেইকাৰণে বোলো আপোনালোকে চাকৰিৰ পৰা ৰিটায়াৰ্ড হৈছি, ঘৰততো এনেই থাকে, বোলো স্কুলৰ চকীদাৰৰ কামটো যদি আপোনাৰ কোনোবা এটা কৰে ভাল লাগিল হয়। বেলেগ একো টান কাম নাই, সময়ত বেলটো বজাই থাকলি হ'ল। সেই ঠাকুৰীয়া, আপুনি কি ফাল্টু কথা কব আহিছে? ইমান বছৰে ভাল চাকৰি কৰি পেলাই ৰিটায়াৰ্ড হৈ এতিয়া সেই চকীদাৰৰ চাকৰি কৰিম? আপুনি কি ফাল্টু বুলি ভাবছে নেকি আমাক? নহয়, আপোনাৰ কথাটো বুজি পা নাই। তো এনেই থাকে সেইদৰি কৈছো, গাঁও স্কুল লাগি দিলিনো কি হয়? গাঁৱত কিবা এটা পইচা পাব। তোৰ ঘৰত দেখোন পুতেৰে আছে, পুতেৰে কৰবা দিবা নৰা? ধৰিয়ে মাতি পঠাইছা তই ভাবছা কেনকে আমি যে চকীদাৰৰ চাকৰি কৰিম? নহয় মানে ঘৰত এনে থাকে সেই ধৰিয়ে কলো। আপোনালোকে আগতে ইমান বেয়া ভাববা লাগে না? আপুনি বেয়া ভাববা লাগে কথা কৈছে না? ঘণ্টাটো ঠাকুৰীয়া মাষ্টৰ দেখোনে কি ঘণ্টা কৰি আছে এটা আমাৰ কুকুৰে মোক ধেমালি বাজাইছিল না, এটাও পকাৰৰ পৰা চিন যাৱাই নাই সি কুব, আৰু পেটলা হাতো আছে দেখোন, কি ঘণ্টা কথা পাতি যাওঁগে ৰ। স্যার, কি খবৰ হে আপনার? বহুত দিনের মূৰত দেখা পালো। জালা দেখোনে, তই স্কুলৰ ফালে গেলিহে দেখা পাবি। যাওয়া নপৰে না, কামে চামে ব্যস্ত থাকো মই। কি কাম কৰে তই? বিজনেস, বহুত ডাঙৰ ডাঙৰ বিজনেস আছে মোৰ। কি ঘণ্টাৰ বিজনেস আছে তোৰ? সেইগিলা আপোনালোকে গম নাপাই দিয়ক। আৰু ঠাকুৰীয়া, নেক্সট টাইম কথা কওঁতে আপুনি ভাবি চিন্তি কব। লাষ্ট ৱাৰ্নিং দিছো আপোনাক। বলক আমি যাই থাকো। কি হৈছে ছাৰ, কিবা কাইজা হৈছে নেকি? নাই দে, কিনো কাইজা হব। আমাৰ স্কুলৰ চকীদাৰটো মাৰা গেলে, এই দৰি চকীদাৰ এটা লাগা হৈ আছে মানে। সেইকাৰণে কলিতা খুৰাহঁতক কলো যে অকল স্কুলৰ বেলটো মাৰি দিলি হ'ল সময়মতে। ঘৰত যিহেতু এনেই থাকে, মাহতো কিবা এটা হব, আপোনালোকৰ কোনোবা এটা কৰক। নাই কি কবি, সিহঁতৰ গৰম বেছি, বিৰাট ডাঙৰ চাকৰি কৰিছিল বোলে সিদ্ধৰি, আৰু এতিয়া চকীদাৰৰ চাকৰি কৰিব না সিহঁতে। ময়ো ভাল ভাবি পেলাই সুধলো, তাৰপিছত গালিহে খাই মৰলো মই। তোৰ কোনোবা চিনা জানা ভাল মানুহ আছে নেকি নে? ঘণ্টা ময়ে আছো দেখোন ডাল বেকাৰ হৈ পেলাই। বেলেগ বোলে সিমান কামো নাই বোলে, বেলটো বাজে থাকলি হ'ল সময়মতে। ঘণ্টা ময়ে কৰো ৰ। কি ভাববা ধৰলি, নক কিয় কোনোবা আছে নেকি? ছাৰ, বেলেগৰ কথা মাথা মাৰবা কিয় লাগে, ময়ে আছো দেখোন। তোৰ বোলে কিবা বিজনেস আছে বোলে, ক'ত সময় পাবি? নাই, মই মানুহ লগাই থৈছো না, মোৰ তলত 100টাৰ ওপৰত মানুহ পুৰা লাগি থাকে। গধূলা যাই পেলাই একবাৰ দেখা দিলি হ'ল, পইচা খিনি গণি পেলাই আনো আৰু গধূলি। তইও ভাল বিজনেছমেন হৈ গেলি দে, টেনচন ল'বা নালাগে, তই মাহত 6,000 টকা পাই যাবি। হ'ব আৰু আপোনালোকৰ ইচ্ছা, মোৰতো পইচাৰ দৰকাৰে নাই, কিনো কৰিম মই 6,000 টকা। পিছে কি নেদিলেও হ'ব নেকি? ৰ'বচোন, মই ঘণ্টা লাগাতকে বেছি লেবেল দিলো। নহলে পইচাটো দিব 7,000 টকা। এই 7,000 টকাটো মই গাঁৱৰ মদাহী গিলাকৰ ওপৰত খৰচা কৰিম। কি কথা কয় তই? মদাহীৰ নামত আৰু 7,000 টকা কিয় খৰচা কৰা? নহয়, সিহঁতক মই ভাল বস্তু খোৱা অভ্যাস কৰিম। ফল, গাখীৰ এইগিলা খুৱাম সিহঁতক। এইটো বুজাম যে মদ খাই সিহঁতে কিমান ক্ষতি কৰি আছে, যাতে সিহঁতে মদৰ বদলি গাখীৰৰ ওপৰত ইণ্টাৰেষ্টেড হওক। নাখালে জোৰ জবজ কৰি হলেও সিহঁতক খুৱাম মই। গাঁৱত এটাও মদাহী ৰাখবা নোৱাৰে। বঢ়িয়া বঢ়িয়া, এইটো ভাল কথা কৈছা তই, বহুত ভাল কাম হব। মই মদ বোলা বস্তুটোক বিৰাট বেয়া পাওঁ। তই যে মদ নাখাবি মই কেতিয়াও ভাবাই নাছিলো। সৰু থাকোতে তই যিহে আছিলি, প্ৰথম শ্ৰেণীত পঢ়ি থাকোতে তই বিড়ি খোৱাত ধৰাত পৰিছিলি, কিমান কোব খাইছিলি মনত আছে না তোৰ? দে হ'ব দিয়ক ছাৰ, সেইগিলা কথা আৰু এতিয়া মনত পেলাব লাগে নহয়। এতিয়া ভাল লাগছি তই যে এতিয়া মদ চদ একো নাখা। মদ বুলি নহয়, একো বস্তুৱে নাখাওঁ মই। বঢ়িয়া বঢ়িয়া, ভাল লাগছি দে। পিছে জালা, কালিৰ পৰা স্কুলত যাবি তই? হ'ব, যাম। গাঁৱৰে স্কুল আৰু কিনো, 7,000 টকাটো 1 তাৰিখে দি দিব। 1 তাৰিখে নিদিলি নহব, তোৰ দেখোন ইমান টকা আছে আৰু। মোৰ টকা থাকবা পাৰে, স্কুলৰ পৰা পাৱা পইচা দিয়ে সিহঁতক মই খুৱাম। তেতিয়া মই সিহঁতক কবা পাৰিম, এই যে ফল আৰু গাখীৰ খাইছা, এই স্কুলৰ পৰা অহা পইচা। স্কুলত যেনেকে জ্ঞান দিছিলি, সেই জ্ঞানটো যাতে তহঁতে ল। তেতিয়া সিহঁতৰ নিজৰো বেয়া লাগব না, সেনকে আৰু মদ খাবা এৰব সিহঁতে। ঠিক আছে 1 তাৰিখে দি দিম দে। কিবাকে গাঁৱৰ মানুহগিলা মদ খোৱাটো এৰলি ভাল হয়। এৰব, এই জ্বালা থাকোতে টেনচন কিয় লৈছে? মই জ্বালা হয়, জ্বালা। এই সৰু ডাইলগটো তোৰ এতিয়াও আছে? এইটো ডাইলগ আৰু যাব না, মৰাক লাগি নাযায়। দে বঢ়িয়া বঢ়িয়া, ভাল লাগিল লগ পাই তো। কালিৰ পৰা সদায় লগ পাব। দে ঠিক আছে, কালি যাবি, মই এতিয়া যাই থাকো দে। ঠিক আছে। কিবা বোলে মদাহীক বোলে গাখীৰ ফল খুৱাম মই। নিজে মাল খাবা কাৰণে চকীদাৰৰ চাকৰি কৰবা ওলছো। ঘণ্টা ঘৰত যাই দেউতাক কঙে ৰ ঘণ্টা মামাছেৰ গাঁৱৰ একবাৰ সীমাকে ফোন কৰো অলপ চেনিয়ে খাওঁ। হেল্ল' সীমা। জালা কোৱা। বা সেনকে মৰমত নকবাচোন, একদম কিবা লাগি যায়। তুমিও মানে দিয়া কোৱা। কি খবৰ হে তোমাৰ? আছো দিয়া ভালে, তোমাৰ ভাল না? ভাল। মোৰ আৰু বেয়া হব না, নতুনকে চাকৰি পালো না মাষ্টৰৰ। কি কোৱা, মাষ্টৰৰ চাকৰি পালা? দৰমহা 80,000 টকা। বাপ্পা, ইমান টকা? সেইকাৰণে ভাবছো লাহেকে বিয়াখন পাতিম আৰু। পাতা। মোৰ আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডো নাই না, সেইকাৰণে বোলো ডাইৰেক্ট বিয়াই পাতিম বোলো, ইমান টকা আৰু একলাই কি খাম। দিয়া পাতা, খুৰীহঁতক চাবা দিয়া আপি তোমাৰ কাৰণে। চাব ৰবা, তোমাৰ ওচৰত কোনোবা আছে নেকি না?
নাই নাই কিয় নহয় কোনোবা যদি ওচৰত আছে বেলেগ ফালে আছোন কথা এটা আছে কিনো এনে কথা বেলেগ ফালে যাব লাগে দিয়া কোৱা চুমা এটা দিয়া ফুটুককে চাল্লা অখত চেন্দেলৰ কোবত তোৰ দাঁত খহি যাব এই ধৰি তোৰ ফোন ৰিচিভ নকৰো মই এই দিয়া বাইপেক ফোন কৰি ফেলে কম গম পাইছা মেট্ৰিকটো সি কিবা কয় চচি পাছ কৰছি 3rd ডিভিজন লৈ তাক বোলে কৰে মাষ্টৰৰ চাকৰি দিয়ে 80,000 টকা পাই বোলে সি সঁচাকে কৈছো হা ৰাখ বুলি কৈছো অখন মাইক কৈ ধৰ অ মাই দেখছা না জালে মোক ফোন কৰি কি কৈ আছে ধেত ঘণ্টা দামৰিটো মাইকক মাতছে ঘণ্টা কালিৰ পৰা চাকৰিত জয়ে কথা ছাৰ আপুনি নতুনকে আহিছে নেকি হয় হয় ঘণ্টা ইয়াক ক'ৰবাত দেখা লাগছে বাকী তহঁতৰ পঢ়া পাতি ঠিকে চলি আছে না নাই আছে ছাৰ ঠিক আছে ভালকে পঢ়বি ডাঙৰ মানুহ হ ঘণ্টা নিজকে মাষ্টৰ লাগছি ছাৰ আহিছি মই ৰখিছিলো আপোনাক এতে ৰখবা লাগে না বাহিৰতো ৰখবা পাৰলি ঐ নাই অলপ চলিকেইটা লগত চিনা পৰিচয় হলো দে হ'ব দে উঠ ইতা ঠিক আছে পিছে চলিহাত ইয়াৰ লগততো চিনা পৰিচয় হলিয়ে ছাৰৰ কথাবিলাক ভাল লাগছে বাৰু ছাৰ আমাৰ স্কুলত নতুন মাষ্টৰ নহয় থৈত পাগলা হৈছে নেকি নহয় ই আমাৰ স্কুলৰ নতুন চকীদাৰ নমস্কাৰ চলিহাত চকীদাৰে নেকি কিন্তু বহুত ডাঙৰ বিজনেছমেন হয় গাঁৱৰে স্কুল বুলি সহায় কৰবা কাৰণে আহিছি আৰু জালা একেটা একদম বিষৰ গুটি চলি তোক দায়িত্ব দিলো যাতে বাহিৰতে উল্টা পুল্টা কাম নকৰে ঠিক আছে জালাই চিধা কৰাত ভাল তো টাইমত বেলটো বাজবি ঠিক আছে ছাৰ ঘণ্টা ইয়াৰো আগৰ খচ্চৰ আমিতো জানাই সিমান সন্মান বোলা বস্তু নাজনে আহি মচিয়াৰত বহি আছে বাদ দি আৰু যি হওক ইমান বিজনেছ কৰিও যে সি যে টাইম দিবা যে আহিছি যে স্কুলত ছাৰ ইয়াক মোৰ অলপ দেখা লাগছি মই বহুত দিন ইয়াৰ নিচিনা চলি এটাই মানে মদ চদ খাই পেলাই ৰাস্তাত পৰি থকা দেখা পাইছিলো লাংটা মোটা হয় কি এনে লাগছি মোৰ ঐ পাগলা হৈছে নেকি ইকো খাব মদ চদ একো নাখাই তাৰ কিমান উচ্চ বিচাৰ তহঁতে কি জানবি অলপ তাৰ নিচিনা হবা শিকবি নহয় মানে ছাৰ দেখা লগা যেন পালো সেইকাৰণে সুধিলো আৰু দে হ'ব দে মনে থাক সি প্ৰথম শ্ৰেণীতে সি বিড়ি খাইছিল বিড়ি খাই ধৰাত পৰি তাক কোবে পাখৰা কৰিছিলো মই কিন্তু সেই চলি ইটা মদ মুখত নেদে মদ খোৱা মানুহ দেখবা নৰে সি গোটেই গাঁৱৰ মদাই সি মদৰ পৰা মুক্ত কৰিব বিচাৰিছে গম পাইছা ইমান ভাল মানুহ দে হ'ব দে এতিয়া কিতাপ বোলো ঠিক আছে ছাৰ ঘণ্টা মোৰ বিশ্বাস নাই কোনে তই মদ চদ খাই আছা নেকি বাইদেউ নাই মদ খাই থকা নাই পানী খাই আছিলো গৰম না বিৰাট কি কৰি আছা তই আপুনি বোধে গমেই পোৱা নাই মই নতুন চকীদাৰ আপোনালোকৰ স্কুলৰ হয় নেকি মানে ছাৰে নতুন চকীদাৰ পালা ময়ে দিওঁ আজিৰ পৰা বঢ়িয়া ভালদৰে কাম কৰ কি আপোনাৰ নামটো মোৰ নাম টুনটুনি মজুমদাৰ বেলেগ নাম দেখোন আৰু তোৰ নাম মোৰ নাম জালা তালুকদাৰ তোৰো বেলেগ নাম দেখোন জালা দে ভালকে কাম কৰ ঠিক আছে ঘণ্টা এক ভাল লগা নাই ভাল লগা মাষ্টেনি চাষ্টেনি এটা আহিলে ভাল লাগলা হয় ক্লাছৰ শেষ হ'ব আহিছি বোধে বেলটো কোবাই দিম যি হয় হ'ব বাজে দিলো আজি মেকৰিৰ ওপৰত ৰচনা এখন লিখ বুলি মাতি দিবি মোক বাইদেউ বেলেগ একো নপঢ়াই দেখোন আপুনি সদায় এখনে বাজনা একদিন বোলে কুকুৰৰ ওপৰত একদিন বোলে মেকৰিৰ ওপৰত তোৰ জন্তুৰ ওপৰত ৰচনা লিখিম নেকি পৰীক্ষাত বেলেগ নপঢ়াই নেকি অভদ্ৰ বেলেগ পঢ়াৰ আগত ৰচনা দিলে ভালকে পাৰা হ'ব লাগিব গম পাইছা নে নাই পৰীক্ষাত কি ৰচনা কেইখানে লিখিম নেকি একলে মাষ্টেৰনি তই না মই জলদি মেকৰিৰ ওপৰত ৰচনা লিখ অস্তাৰি দেখাবা এই গৰমখনত ঘণ্টা এক ঘুমটি মাৰিয়ে লম আৰাম নাচা কিয় ঘণ্টা পঢ়বা মবাই সদায় ৰচনা কেইখন লিখবা দি ঠিকে কৈছা তই মাত্ৰ সোমাইছিলো মাত্ৰ বেল মাল্লাকে দেখোন তহঁতৰ হল না ৰচনা লিখা ইমান জল্দি ৰচনা লিখা হ'ব নেকি লিখা আৰম্ভ কৰা নাই দেখোন বেল মাল্লাকে তাতেই তোৰ ইমান জল্দি বেল মাল্লাক নতুন চকীদাৰ আহিছে না অলপ ভুল হ'ব পাৰে দে হ'ব দে কালি লিখবি দে তোৰ ক্লাছে কৰিব ইচ্ছা নহৈছে গোটেইকেইটা মাষ্টৰেৰে এখন নাটক আৰু এইটো কি চকীদাৰ আহিছে আৰম্ভ হওঁতে বেল মাৰি দিলাক মইতো ঘণ্টা ভালে পাইছো তইতো ভাল পাবি অখতে পঢ়বা নেকি তই আপি লাইন মাৰবা যামৰ অলপ মেনকাৰ লগত চেনিয়ে খাই আহোঁ কেনে লাগিল আজি ভালে লাগছি দিয়ক কিনো বেয়া লাগব নিজে পঢ়া স্কুল কিন্তু বেলটো বজাৰ আগত সময়টো ভালকে চাবি আজিও তই বহুত জল্দি বেল মাৰছা দিয়ক আজি প্ৰথম বুলি অলপ ইফাল সিফাল হ'ব পাৰে দে ঠিকে আছে সেইকাৰণে আজি একো কোৱা নাই তোক পিছে ছাৰ 500 টকা এটা লাগছিলে কিয় লাগে 500 টকা মোৰ তাত লগত ফোন এটা আহিছিল গাঁৱত কেইটামান মদাহী বিৰাট উৎপাত কৰি থকা কৰিছে মদ মাহা খাব দুনিয়াৰ উৎপাত কৰি থাকব কেনে বোলো স্কুলৰ পইচা দি আজিৰ পৰাই সিহঁতক মানে ফল আৰু গাখীৰ খোৱা কৰো নেকি দৰমহা হবা হোৱাই নাই দেখোন একো নাই 7,000 টকাটোৰ পৰা কাটি দিলি হ'ল হয় নেকি দে হ'ব দে পিছে একো নহয় ইমান ভাল কাম এটা কৰি আছা তই এইটো ল 500 টকা দিয়ক কি হওক মুঠতে ভাল কামে কৰি আছা দেচোন কালি আহিবি সময়মতে হ'ব দিয়ক সঁচাকে চলটো যে ইমান ভাল হ'ব ডাঙৰ হলি মই ভাবাই নাছিলো দে ভাল হওক দে ভাল লাগে পিছে জালাই বনি গেলি দে চাকৰি পালি ঠিক কবি কপালত চাকৰি আছে সেই ধৰি পালো এইগিলা আৰু কপালত থকা বস্তু না দে থেংক ইউ চাকৰি পা পাৰ্টিটো দিলি দে এইগিলা ঘন্টা ক'ৰবাত চকীদাৰৰ চাকৰি কোনোবাই কৰিব যায় না আমাৰ এটা লেবেল আছে মাহত একদিন গেলি হ'ল পইচা গৰম পকেটত এই খচ্চৰে বেলেগনো কি চাকৰি পাব মই ৰোমেন কলিতা গাঁৱৰ সন্মানীয় ব্যক্তি তাওলা তোক লাগে নেকি মাল খোৱা পালি নেকি তই বাদ দিয়ে ঘন্টা 50 টকাৰ গেলা খোৱাৰ কিবা পাৰ্টি হ'ল না দম আছে যদি যা ৱাইন শ্বপৰ পৰা ফুল এটা লৈ আন ঘন্টাৰ চাকৰি কৰছি তই ঘন্টা তাওলাক যিমান মাৰিলেও লাজ নাপা ন টাচ কৰি দেখা না বে ঐ না তাও দখাই তই গুচোন হ'ব দে ভাই কি কাইদা পৰি মৰা তহঁত দকাই তই গুচ মাৰিছো না ল মুখত কুকুৰটো আমাৰ মুখত গুৰি মাৰলি ল
আইও তই মনত মাত দিলি মোৰ কেনে লাগছি ভাল লাগছি না ৰ টাউলা এৰি দে গলটো ঘূৰি গৈছি মোৰ ঘূৰি নহয় আৰু এক পাক ডাঙৰ এই জ্বালা এৰি দে মাৰা যাব যাওক দে মাৰা ইমান জোৰে গলত টিপা মাধ্যছা তই তলা মালটো খাওঁতে কা উঠি গৈছি দে তই কম জোৰত মোৰ মনত মাৰা নাই এতিয়াও ঘণ্টা মাথাক লাগি ৰিং ৰিঙি আছে ৰহ বিৰি দিলে জ্বলাও বাহ মজা নিচা লাগিছে ৰে সঁচাকে দে টাউলা কম চৰম নহয় এক ঘণ্টা বৈদ্য নিচা আছে ঘুমাই দিওঁ ৰ এই জখে ঘৰত যায় থাকো দে মোৰো নিচা হৈছে নিচাই হৈছে না কাজিয়া কৰি ভাগাৰত ধৰছি কি ঘণ্টা ভাগাত ধৰিব মোৰ অ জালা দেখোন কি কৰি আছা তই এতে এ কি কব এত গাখীৰ আৰু ফল খুৱাব আহিছো অ এত দেতাই নেকি মদেই অ বিৰাট মই দেহি দেখা নাই এটা বেলটি আছে অসভ্য মানে একেটা গাখীৰ খুৱাই আছে কি কথাই দে বেছি সময় নাথাকবি এতৰ লগত মদেই কেইটাৰ লগত জল্দি গাখীৰ আৰু ফল খুৱাই পেলাই তই ঘৰত যা অ যাম ৰ'ব নাই এহঁতক মই ঠিক কৰিহে এৰিম দে হ'ব দে কালি যাবি স্কুলত অ ছাৰ হ'ব যাওক যাম ঘণ্টাৰ গাখীৰ খাম মই ৰমেন কলিতে হয় গাঁৱৰ সন্মানীয় ব্যক্তি গাখীৰ নাখালি হ'ব তই গাঁৱৰ সন্মানীয় ব্যক্তি সি বুঢ়া হৈছে চৰম নাপায় তেকেনা চলি কেইটাৰ লগত সি মাল খায় কোনে যা দে জালা যাওঁ দে মই জল্দি আৰু সিহঁতে ভাল হলিহে হ'ল আৰু হ'ব টেনশ্যন ল'ব নালাগে জ্বালা মই একো বুজি নাপালোৱে কি গাখীৰ খোৱা কথা কলি আমাক বুজি পাবাও নালাগে দে মই এতিয়া ঘৰত যাওঁ কালি আহিম দে এ ৰ ক'ত গেলি নকলি যে তই কোৰ কি মাথা মাৰি থাকে আৰু ভগৱানে জানে আৰু এই টাউলা তোৰ হৈছে যদি ঘৰত যা মোৰ ইচ্ছা মই জিতাই যাওঁ সঁচাকে কি চৰম নহয় বুঢ়া হৈছে চেঞ্জ হ'ব পৰা নাই ঘণ্টা নিচা লাগছে বিৰাট এক ঘণ্টা উদত খাই পেলোৱে কিবাকে যাই পেলাই বহি থাকো বহি থাকো মানে ঘুমাই থাকো অলপ নিচাটো খাটক পুৱাই মাৰি দিলো নহলে বেছি হ'ল আজি চৰিহাত কোনটো জন্তুৰ ওপৰত ৰচনা লিখিব লাগিব আজি নহলে শিয়ালৰ ওপৰত লিখ সদায় মুঠতে এখনে বাজনা এছাৰক কমপ্লেইন কৰিম ৰ ঘণ্টাকে দিয়াৰ পিছত তহঁতে লিখা আৰম্ভ কৰ মোক মাতবি হলি তই এতিয়া ঘুমাই থাক ইয়াকে এক টুপনি মাৰো ৰ এতিয়া মইতো চবতছে এইটো ক্লাছে ভাল পাম বাইদেউতো আহি পেলাই কেৱল ঘুমাই থাকে একো চেকো নকয় ইমান ভাল তই ভাল পাবি দে খচ্চৰ আশাকেও টোপনি তাইৰ কোনবা হেড ছাৰক কমপ্লেইন কৰিব লাগিব ৰবা বেছি হৈছে গোটেই স্কুলত ফাটলামি কৰবা নাহতো পঢ়বা আহতো সদায় কেৱল জন্তুৰ ওপৰত ৰচনা কুকুৰ মেকুৰী ছাগাল শিয়াল হয় দিয়া ঠিকে কৈছ নাচাক্য হত্ৰেনি ৰাতি ক'তবা যাই ঘুমাবা এৰি তই ইমান দেৰি হ'ল বেলটো মাৰাই নাই দেখোন এনেকুৱা লগত অলপ কথাত পাই ইচ্ছা যাই আছে উঠাই পাৰা নাই আৰু অলপ ঘুমটি মাৰি লওঁ ৰ বাইদেউ 3 ঘণ্টাৰো বেছি হ'ল বেলে মাৰা নাই দেখোন আৰে শুনলি হে একবাৰত কভিড টোপনিত আছে বাইদেউ বাইদেউ উঠক ৰাতিপুৱা হ'ল ৰাতিপুৱা হলে নেকি ৰাতিপুৱা হোৱা হ'ব বহুত দেৰি হ'ল বেলে মাৰা নাই দেখোন লিখা হ'ল না বান্দৰৰ ওপৰত ৰচনা বাইদেউ বান্দৰৰ ওপৰত নহয় শিয়ালৰ ওপৰত লিখবা দিছিল শিয়ালৰ ওপৰতে লিখ ৰচনা ভালকে লিখ দেৰিকে বেল মাৰলে কি হয় ৰচনা বঢ়িয়া হ'ব লাগবা যে লিখ ঘণ্টা ভালে হৈছে আজি দেৰিক লাগি বেল মাৰা নাই আৰু এক ঘণ্টি মাৰিলো মই চকীদাৰক চাবা যাম ৰ কি ঘণ্টা কৰি আছে সি ইমান দেৰি বেল বজাবা এৰি যাচোন চাই গে স্যার আপনি বিশ্বাস কৰা নাছিল দেখছি এটা আহি মাল খাই পৰি আছে এতে এই বেল মাৰবাই পাহৰি গৈছে ৰচোন তই বেছি অস্তাৰি নাযায় খুবি তাৰ গৰমত গা চা বেয়াও লাগবা পাৰে না নহয় হে ই এটা মদে ইয়াক মই বহুতবাৰ দেখছো ৰাস্তা ঘাটে পৰি থকা এনকে তোক লাগে নেকি এই গৰমখনত কাৰ কিমান মাথা ঘূৰি আছে তই জানা মানুহটো ভালে আছে নে মাতবা লাগে সি বেলেগে মাথা মাৰবা জালা জালা স্যাৰ বেয়া নাপাব 5 মিনিট দেৰি হ'ল বেলটো মাৰতে মাৰি দিলো দিয়ক বেল জালা সঁচা কথা ক তই কিহৰ কাৰণে ঘুমাই আছিস তোৰ কিবা বেমাৰ চেমাৰ আছে কচোন না গৰমত মাথা চাথা ঘূৰাইছি স্যাৰ কিনো কম আজি স্কুলত দেৰি হ'ব বুলি একো নাখাকে আহিলো মানে সেইদৰে মাথাটো ঘূৰাইছিল নেকি মই গমেই নাপালো হে ইচ বিৰাট বেয়া কাম হৈছে নহয় এইটো আৰু তই কুকুৰে কি কৈ আছা মদ খাইছি হা কেনে মানুহ এটাৰ কিবা হলি সুধবি মদ খাই আহিছি নে কি খাই আহিছি জল্দি যায় পৰা তই ঘণ্টা মদেহি নহয় সি মদ বাচনা ওলাই আছে ইমান অসৎ চলি তই বোলে মদ খাই পৰি আছা এতিয়া সি মোক কবা গৈছে এইগিলা হয় দে সৰু চলি না ভাববাও পাৰে হ'ব দে গা চা যদি বেছি বেয়া লাগছি তই ঘৰত যাই থাক হ'ব দিয়ক কিন্তু 500 টকাটো লাগছিল নহয় সদায় গাখীৰ খুৱাব লাগে নেকি সিহঁতক অলপ মদ খোৱাটো কমছি সিহঁতৰ আজি ফোন কৰছি কৈছে গাখীৰ লৈ আনবি খাম আমি হয় এনেকে সদায় দিবা দিগদাৰ হয় না সেইটোতো হয়ে কিন্তু কি কৰিম মই স্কুলৰ পইচা দিহে সিহঁতক খুৱাম বুলি কৈছো না যিটো কথাত শপত খাওঁ তাৰপিছত মই আৰু উল্টো বানৰো হ'ব দে লয় তো 500 টকা আৰু তই কিবা এটা খাই যাবি যাওঁতে নহ'লে আৰু বেছি গা বেয়া লাগিলে দিগদাৰ হ'ব হ'ব দিয়ক ছাৰ ঘণ্টা বেয়া নিচা লাগছিল খচ্চৰ চলিটোক দিবা লাগিব ৰ মোৰ কথা ল'ব বেছি দিম ৰ তোক কালি স্কুলত আহিলে বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ইয়াৰে নেক্সট বাৰ জল্দি আহি আছে দিয়ক বন্ধুসকল বাই বাই